IPLত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাস্ত ৰাজস্থান ৰয়েলছ। অথলে গ'ল বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ শতৰান। 5 উইকেটত পৰাস্ত ৰিয়ান বাহিনী। পইণ্ট টেবুলৰ চতুৰ্থ স্থানলৈ অৱনমিত ৰাজস্থান ৰয়েলছ। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামৰ ঘৰুৱা খেলপথাৰত পৰাজয়ৰ মালা পিন্ধিলে ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছে। শনিবাৰে অনুষ্ঠিত হোৱা মেচত হাজাৰ হাজাৰ অনুৰাগীৰ আশাত চেঁচা পানী ঢালিলে RR দলে। 2 শতাধিক ৰান স্ক'ৰ কৰাৰ পাছতো হায়দৰাবাদৰ হাতত পৰাভূত হ'ল ৰাজস্থান ৰয়েলছ। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই ৰাজস্থানে সংগ্ৰহ কৰে 228 ৰান। RRৰ হৈ 15 বছৰীয়া বেটাৰ বৈভৱ সূৰ্যবংশীয়ে খেলিলে শতকীয় ইনিংছ। 37টা বলত বৈভৱৰ বেটৰ পৰা বৰশীল 103 ৰান। বৈভৱৰ ইনিংছত আছে 5টা 4 আৰু 12টা ছিক্সাৰৰ সমাহাৰ। ৰাজস্থানৰ অপেনাৰ যশস্বী জয়ছোৱালে 10 ৰান স্ক'ৰ কৰি ক্ষান্ত থাকিলেও উইকেট কিপাৰ বেটাৰ ধ্ৰুৱ জুৱেলে খেলিলে অৰ্ধশতকীয় ইনিংছ। ডনভান ফেৰেইৰাই দললৈ 33 ৰানৰ অৱদান আগবঢ়োৱাৰ বিপৰীতে অধিনায়ক ৰিয়ান পৰাগৰ বেটিঙে অনুৰাগীক পুনৰ কৰিলে হতাশ। ফৰ্মহীনতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি হায়দৰাবাদৰ বিৰুদ্ধে 9টা বলৰ বিপৰীতে ৰিয়ানে স্ক'ৰ কৰে মাত্ৰ 7 ৰান। হায়দৰাবাদৰ দুৰ্ধৰ্ষ বলাৰ পেট কামিন্সে ক্লিন বোল্ড কৰিলে ৰিয়ান পৰাগক। আনহাতে 229 ৰানৰ বিজয় লক্ষ্য লৈ ক্ৰীজত নামিল ছানৰাইজাৰ্ছ হায়দৰাবাদ। হায়দৰাবাদৰ হৈ দুৰ্ধৰ্ষ বেটাৰ অভিষেক শৰ্মাই 57 ৰান আৰু ঈশান কিষাণে সংগ্ৰহ কৰে 74 ৰান। 18.3 অভাৰতে 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হ'ল ছানৰাইজাৰ্ছ হায়দৰাবাদ। জয়পুৰত ৰাজস্থান ৰয়েলছক হৰুৱাই 5 উইকেটত জয়ী হয় আলহী দল ছানৰাইজাৰ্ছ হায়দৰাবাদ। ৰাজস্থানৰ বলাৰ জফ্ৰা আৰ্চাৰে 4 অভাৰ বলিং কৰি 34 ৰান ব্যয়েৰে দখল কৰে 2টা উইকেট। সেইদৰে ব্ৰিজেশ শৰ্মাই 4 অভাৰ বলিং কৰি 44 ৰান ব্যয়েৰে দখল কৰে 2টা উইকেট। ডনভান ফেৰেইৰাই 1 অভাৰ বলিং কৰি 14 ৰান ব্যয়েৰে দখল কৰে 1টা উইকেট। আনহাতে অধিনায়ক ৰিয়ান পৰাগ, ৰবি বিষ্ণয় আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই 1 অভাৰকৈ বলিং কৰে যদিও উইকেটৰ পতন ঘটাব নোৱাৰিলে। ৰবি বিষ্ণয় আৰু ৰবীন্দ্ৰ জাদেজাৰ দৰে বলাৰক মেচখনত মাত্ৰ 1 অভাৰ বলিং কৰোৱাক লৈ সমালোচিত হৈছে ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগ। তদুপৰি মেচখনত সুবিধা পায়ো কেইবাটাও গুৰুত্বপূৰ্ণ কেটছ আউট হেৰুৱালে ৰাজস্থান ৰয়েলছৰ খেলুৱৈয়ে। উল্লেখ্য যে চলিত ছিজনত খেলা 8খন মেচৰ ভিতৰত 5খনত জয় আৰু 3খনত পৰাজয় বৰণ কৰিছে ৰিয়ান বাহিনীয়ে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাজয়ৰ পাছত পইণ্ট টেবুলৰ চতুৰ্থ স্থানলৈ অৱনমিত হ'ল ৰাজস্থান ৰয়েলছ। আনহাতে 10 পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত জিৰিকিল ছানৰাইজাৰ্ছ হায়দৰাবাদ। ইফালে মঙলবাৰে PCA নিউ ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ। অনুৰাগীৰ আশা পৰৱৰ্তী মেচত ৰিয়ান পৰাগৰ নেতৃত্বত পঞ্জাৱ কিংছৰ বিৰুদ্ধে জয়ৰ ছন্দলৈ উভতি আহক ৰাজস্থান ৰয়েলছ। নিউজ ডেস্ক ৰিপৰ্ট গগ স্পৰ্টছ NA। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।